नमस्कार আপুনি চাই আছে অপৰাধনামা মই জয়ন্ত মাধৱ গোস্বামী জলসিঞ্চন মন্ত্ৰী গৃহ সমষ্টিত আগতীয়া বিহু লাগিল কৰ্মচাৰীৰ গাত কাৰ্যালয়লৈ অহাৰ পৰিৱৰ্তে ৰঙিয়া সংমণ্ডলৰ জলসিঞ্চনৰ সকলো কৰ্মচাৰী হাঁহ কুকুৰা বিচাৰি গল বজাৰলৈ আগতীয়া বিহু লাগিল চৰকাৰী কৰ্মচাৰীৰ কাৰ্যালয় এৰি বিহুৰ বজাৰ কৰিবলৈ গৈ দুপৰীয়া পৰ্যন্ত উপস্থিত নাই বিষয়া কৰ্মচাৰী এই অভিযোগ আমাৰ নহয় কাৰ্যালয়ত বিষয়া কৰ্মচাৰী কিয় উপস্থিত নাই শুনক কৰ্মচাৰীৰ মুখেৰে আমাৰ তা 9 জন আছে সাড়ে 9 জন আজি কি জন আছে তে বৰ্তমান আমি মই অকলে আছো বাকি জন আহিব হয় আগতীয়া বিহু লাগিছে এই সকল বিষয়া কৰ্মচাৰীৰ চৰকাৰী কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ নগ্ন স্বৰূপ উন্মোচিত কৰিছে ৰঙিয়াৰ দুটা বিভাগে ৰঙিয়া জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় এইটো কাৰ্যালয়টোত উপস্থিত মাথো এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী খুদ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ গৃহ সমষ্টিত জলসিঞ্চন বিভাগৰ এই অৱস্থা আজি বিহু বুলি অলপমান দেৰি হয় আৰু অলপ বিহু মানে এই বজাৰ পাতি কৰা এইটো আপোনাৰ 11টা 19 জন ইফালে ৰঙিয়া জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো নাই বিষয়া কৰ্মচাৰী কাৰ্যালয়টোত উপস্থিত আছে মাত্ৰ 3 গৰাকী কৰ্মচাৰীহে আমাৰ ইয়াতে 5 জন আছে কৰ্মচাৰী অফিচাৰ মিনাল তালুকদাৰ আহিব সগে টাইম মেগতা কিবা আছে কৰ্ম সংস্কৃতি গঢ়াৰ শ্লোগান দিয়া বৰ্তমানৰ চৰকাৰখনে এই সকল বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয় ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কামপুৰত ৰাজে আটক কৰিলে এটা প্ৰবঞ্চকক ঋণ দিয়াৰ প্ৰলোভনেৰে ধন লুটা প্ৰবঞ্চকটোক আটক কৰি ৰাজে গতাই দিলে আৰক্ষীক সাধাৰণ মহিলাক ঋণ দিয়াৰ প্ৰলোভনেৰে মাইক্ৰ ফাইনেন্স কোম্পানী লুণ্ঠনৰ অভিযোগ ঘটনাৰ স্থান কামপুৰ একাংশ ভুক্তভোগী মহিলাই আবদ্ধ কৰিছে এজন লোকক বগা কামিজ পৰিহিত এইজন আমিনুল ইছলাম ঘৰ শিলচৰত অভিযোগ অনুসৰি এইজন আমিনুল ইছলামে প্ৰায় 2 বছৰ পূৰ্বে ঋণ দিয়াৰ প্ৰলোভন দি প্ৰায় 22 গৰাকী মহিলাৰ পৰা লৈছিল 500 টকাকৈ আগধন ঋণ লাভৰ অপেক্ষা কৰি কৰি ভাগৰি পৰিল মহিলাসকল কেৱল ইমানেই নহয় এইজন আমিনুল ইছলামে বিচাৰিছিল পুনৰ প্ৰায় 10-15 হাজাৰ টকা প্ৰতিশ্ৰুতি দিছিল 10-15 হাজাৰ টকা লৈ কাৰ্যালয় মুকলি কৰি মহিলাসকলক দিব 25 হাজাৰকৈ ঋণ লাষ্ট মোমেন্টত আকো আমাৰ হিতাধিকাৰী বিলাকে তেখেতক পইচা দি অফিস মুকলি কৰি দিব লাগে বুলি কোৱা কথাটো আমাৰ সন্দেহ আহিল সেই কাৰণে তেখেতক আমি মাতিছো আজি উইথ তেখেতক আমি 10 পৰা 15 হাজাৰ টকা দিব লাগে বুলি কৈছিল যে কাৰ্যালয়টো মুকলি কৰিম সেই পইচা দি আপোনালোকক লোন দিম শিলচৰস্থিত এই মাইক্ৰ ফাইনেন্স কোম্পানীৰ শিপা উদ্ঘাটন কৰিবলৈ পৰিকল্পনা কৰিলে সেই অনুসৰি ধন নিবলৈ মহিলাসকলে মাতি পঠিয়ালে আমিনুল ইছলামক আৰু ধন নিবলৈ আহি ৰাইজৰ হাতত আবদ্ধ হল আমিনুল আমি বিচাৰিছো তেখেতে আমাক সঠিক তথ্য দিয়ক প্ৰমাণ পত্ৰ দিয়ক তেখেতৰ কি দায়িত্ব আছে প্ৰকৃততে লোন দিব নে নিদিয়ে হেখিনি কথাও কক আৰু আপলাইনত যদি কোনোবা আছে কোন আছে তেখেতৰ আপলাইনত কোনোবা থাকিব লাগিব আমাৰ ওপৰত তেখেত আছে তেখেতৰ ওপৰত কোনোবা থাকিব লাগিব গৰিকে তেখেতলোকৰ তথ্যও আমাক লাগিব উল্লেখযোগ্য যে শিলচৰস্থিত এই মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী বুলি চিনাকি দি আমিনুল ইছলাম নামৰ এই যুৱকজনে কামপুৰৰ তেতেলিখৰাৰ বিভিন্ন স্থানৰ 50 গৰাকী মহিলাক ঋণ দিয়াৰ নামত 2600 টকাকৈ জমা দিবলৈ কৈছিল ইতিমধ্যে 22 গৰাকী মহিলাই 500 টকাকৈ জমা দিয়া প্ৰায় 1 বছৰ পাৰ হোৱাৰ পাছতো ঋণ লাভ নকৰাত পুনৰ ধন দিয়াৰ প্ৰলোভন দি ৰাইজে আবদ্ধ কৰিলে এই যুৱকজনক 500 কৈ মানলি অনলি 22টা মানুহৰ পৰা 11000 টকা লোৱা হৈছে এগ্ৰিমেন্ট ফিজ এটো আমি যখন দুটা একত্ৰিত দলিলৰ প্ৰয়োজন আছে তাত উকিলৰ চাৰ্জ আছে প্ৰিন্টিং চাৰ্জ আছে এটো মিলাই পেলাই 480 হয় মানে সেটো লগত আলোচনা কৰি পেলাই মই লৈছো 500 কে মানে আপোনালোকৰ লোনটোৰ কাৰণে যেখন এগ্ৰিমেন্ট সাৰ্টিফিকেট হ'ব 500 টকা দিও আৰু প্ৰথমে 22টা দি পেলাই আৰম্ভ কৰো 22টা আৰম্ভৰ পিছত বাকি যিখিনি মানুহৰ নাম আহিব সেইখিনি ৰাহ দিলে হৈ গৈ থাকিব পাবলগীয়া ধন উভতাই নিদিলে আৰক্ষী প্ৰশাসনৰ সহায় লোৱাৰ কথাও উল্লেখ কৰিলে ভুক্তভোগী মহিলাসকলে
বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডাম্পাৰৰ দৌৰাত্মৰ কথা নিশ্চয় নকলেও হ'ব আপোনাক প্ৰতিদিনেই ৰাজ্যত ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে বহুজনৰ এইবাৰ হুজাইত মৃত্যুদণ্ডৰূপী ডাম্পাৰৰ চালক হেণ্ডিমেন আৰু গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ ডাম্পাৰৰ দৌৰাত্মই অতিষ্ঠ কৰা এখন গাঁও অৱশেষত ধৈৰ্যৰ বান্ধ ছিগিল গাঁওবাসীৰ ক্ষোভিত ৰাইজে পথত আবদ্ধ কৰিলে কেইবাখনো ডাম্পাৰ এয়া হুজাইৰ দক্ষিণ উদয়পুৰ গাঁৱৰ দৃশ্য প্ৰতিদিনে গাঁওখনত পুৱাৰে পৰা ডাম্পাৰ আৰু ট্ৰেক্টৰে মাটি কঢ়িয়াই চলাচল কৰি থকাত ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ হৈ পৰিছে কেৱল এয়াই নহয় পুৱাৰে পৰা জেচিবিৰ শব্দই অঞ্চলটোৰ শিক্ষাৰ্থীৰ বাবে হৈ পৰিছে মূৰৰ কামৰণি এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে বাৰম্বাৰ গাঁওখনত ডাম্পাৰ আৰু ট্ৰেক্টৰৰ চলাচল বন্ধ কৰাৰ বাবে মাটি মাফিয়াক আহ্বান জনাই আহিছিল যদিও গাঁৱৰ ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল মাটি মাফিয়াই ফলত অতিষ্ঠ হৈ গাঁওখনৰ অৰ্ধ শতাধিক পুৰুষ মহিলা আৰু একাংশ ছাত্ৰী ওলাই আহি দক্ষিণ উদয়পুৰ গাঁৱত মঙলবাৰে পুৱা পথ অৱৰোধ কৰি ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়ে অতি সোনকালে এইবিলাক মানে বন্ধ হ'ব লাগে নহ'লে আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আজি ৰখাই দিছোঁ যাতে মানে আজিৰ পৰা বন্ধ হ'ব লাগে মানে ডাম্পাৰৰ এই দৌৰাত্মৰ বাবেই ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে শিক্ষাৰ্থীসকল সাউন্ড পলিউশন হৈ আছে আৰু এয়াৰ পলিউশন হৈ আছে আমি যেতিয়া পঢ়া ষ্টাৰ্ট কৰোঁ ট্ৰেক্টৰ কিটা একদম আহি মানে একদম ইমান চলাই যে আমাৰ ইয়াত পঢ়া কিটাত বহুত ডিস্টাৰ্ব হৈছে আমি পঢ়া লিখাৰ বহুত অসুবিধা পাইছোঁ অঞ্চলটোত অব্যাহত থকা ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰাৰ ক্ষেত্ৰত হুজাইৰ যান বাহন আৰক্ষী ব্যৱস্থা নোলোৱাৰ সমান্তৰালভাৱে বন বিভাগেও এনেদৰে অবৈধভাৱে খনন চলাই থকা মাটি কঢ়িওৱা ডাম্পাৰবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ক্ষোভিত ৰাইজৰ কৈ আছে মানে পুলিচত আমি পইচা দিওঁ ফৰেষ্টক দিওঁ কিন্তু আমাৰ ওচৰতে ফৰেষ্ট এখন অফিচ আছে তাতে বিট অফিচাৰ থাকে কিন্তু ইহঁতেও মানে গুৰুত্ব নিদিয়ে এদিনত কমচে কম না 200 টিপ 300 টিপ হৈ যায় মানে ফৰেষ্টে ধৰিব লাগে এইটো ইহঁতে নধৰে কিবা এটা মানে ইহঁতে পাই আছে ইহঁতৰ পৰা অতি শীঘ্ৰেই বন বিভাগক ডাম্পাৰৰ দৌৰাত্ম আৰু পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ দাবী জনাইছে গাঁওবাসীয়ে হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অপৰাধ নামাত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম গোলাঘাটৰ এখন বিশেষ বিদ্যালয় ভোগালীৰ প্ৰাক্ষণত এটা বিশেষ কাৰণৰ বাবে চৰ্চালৈ আহিছে এই বিদ্যালয়খন চৰকাৰী বিদ্যালয় নহয় যে পৌৰসভাৰ ডাষ্টবিন হে লেতেৰা জাবৰ জোথৰকে ধৰি সকলো আৱৰ্জনা পেলাই বিদ্যালয়খনৰ চৌহদ কেৱল কদৰ্যময় পৰিৱেশেই নহয় আড্ডা বহে মদৰ খাতিলৈ পৰিণত হোৱা এইখন চৰকাৰী বিদ্যালয় হয়তো ৰাজ্যৰ ভিতৰতে হ'ব এখন কদৰ্যময় বিদ্যালয় গোলাঘাট নগৰত অৱস্থিত বিদ্যালয়খনৰ ৰূপ দেখিলে নাক কোচ খাব আপোনাৰো স্কুললৈ মানে ভাল এজন কোনোবা আহিলে আমি লাজ লাগে এই পৰিৱেশটো লৈ এইখিনি পৰিৱেশটো দেখিলে মানে ল'ৰা ছোৱালী মানে আহিবলৈ বেয়া পায় স্কুললৈ দুৰ্গন্ধ এই আজি কাম কৰা মানুহে অসুবিধা পাইছে পেম্পাছলৈকে পৰি আছে ল'ৰা ছোৱালী হেৰি কৰা লেতেৰা কৰা কিন্তু এই পৰিৱেশটো যিমানে মানা কৰিলেও নুশুনে কোনো ভৱিষ্যত গঢ়াৰ কমাৰশালাত কি শিক্ষা দিয়া হৈছে এইসকল কণ ছাত্ৰ ছাত্ৰী এক অস্বাস্থ্যকৰ আৰু কদৰ্যময় পৰিৱেশত কণহতক বিদ্যালয়লৈ পঠিয়াই চিন্তিত অভিভাৱকসকল দৰিদ্ৰ পৰিয়ালৰ এইসকল কণমানিৰ কথা চিন্তা কৰিবলৈ আহৰি নাই কাৰোৰে আশাটো কৰি দিছিলোঁ ছাৰ ভাল স্কুলখন পৰিৱেশ ভাল হ'লে ল'ৰা ছোৱালী পঢ়া শুনা ভাল হ'ব ছাৰহঁতি শিক্ষয়িত্ৰী পঢ়াবলৈ ভাল পাব কিন্তু স্কুলখনৰ পৰিৱেশ আশে পাশে বেয়া হৈ গৈছে সেইটো কাৰণে শিক্ষয়িত্ৰী আহিলেও মানে সিহঁতৰো অসুবিধা হয় অলপ
আৰু ল'ৰা ছোৱালীৰো অসুবিধা হয় আজিকালি যি বেমাৰ আজাৰ তাৰ পৰাওতো বহুত অসুবিধা হৈছে এইবোৰ লেতেৰাৰ কাৰণে গোলাঘাট তপননগৰত অৱস্থিত 2 নম্বৰ টাউন নতুন বুনিয়াদী বিদ্যালয় এইখন বিদ্যালয়খনৰ চৌহদত তপননগৰৰ একাংশ পৰিয়ালে জাবৰ জোথৰ পেলাই ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ একাংশ শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোকে পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ আমি ঘৰে ঘৰে কোৱা হৈছে কিন্তু এটা একো এই ওচৰ চুবুৰীয়া মানে পৰিৱেশটো বিনষ্ট কৰিছে ওচৰ চুবুৰীয়া কৰিছে নগৰৰ মাজমজিয়াত অৱস্থিত এই বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষা বিভাগৰ লগতে গোলাঘাট পৌৰসভাই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সোণাৰীত উদ্ধাৰ নাহৰ ফুটুকীৰ মৃতদেহ দীৰ্ঘদিনীয়া অঞ্চলটোত টহল দি থকা নাহৰ ফুটুকীটোৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ আৰক্ষী আৰু বন বিভাগে আৰম্ভ কৰিছে তদন্ত খাদ্যৰ অভাৱত পৰি বিলাই বিপত্তি বন্য জন্তুৰ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ অহা নাহৰ ফুটুকীৰ শোকাবহ মৃত্যু ৰেলপথ অতিক্ৰম কৰিবলৈ গৈ ৰেলৰ খুন্দাত মৃত্যু এটি নাহৰ ফুটুকী পোৱালীৰ ঘটনাটো সোণাৰীৰ হাপেখাটি আৰু বৰুৱানগৰ ৰেল ষ্টেচনৰ মাজত ৰেলে কটা অৱস্থাত ৰেল লাইনৰ ওপৰত উদ্ধাৰ নাহৰ ফুটুকী পোৱালীৰ মৃতদেহ হাপেখাটি আৰু বৰুৱানগৰ ষ্টেচনৰ মাজত আজি আমি ৰাতিপুৱাই দেখি পাইছোঁ এটা বাঘৰ পোৱালি ট্ৰেইনে কাটিলে তাৰপৰা আমি ফাৰ্ষ্টক জনাইছোঁ স্থানীয় ৰাইজে নাহৰ ফুটুকীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি অৱগত কৰে বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত সমগ্ৰ হাপেখাটিৰ কঠীয়াখুন্দা আৰু বৰুৱানগৰ অঞ্চলত বিগত কিছুদিনৰে পৰা ত্ৰাসৰ সৃষ্টি কৰি আহিছিল খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা নাহৰ ফুটুকীয়ে সোণাৰীৰ পৰা হানসেং কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৰুণাচলৰ পৰা অপহৃত তৈলখাদৰ দুগৰাকী বিষয়া আছে আলফা স্বাধীনৰ জিম্মাত নিউজ 18ক এই স্পষ্টীকৰণ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অৰুণাচলৰ পৰা অপহৃত তৈলখাদৰ PK গগৈ আৰু ৰাম কুমাৰ নামৰ বিষয়া দুগৰাকী এতিয়াও আলফা স্বাধীনৰ জিম্মাতে আছে বুলি জনালে মুখ্য সেনাধ্যক্ষ গৰাকীয়ে একাংশ সংবাদ মাধ্যমে অপহৃত বিষয়া দুগৰাকীক মুকলি কৰি দিয়া বুলি চলোৱা প্ৰচাৰক অপপ্ৰচাৰ আখ্যা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ নিউজ 18ৰ হোৱা এক্সক্লুসিভ সাক্ষাৎকাৰত পৰেশ বৰুৱাই ক'লে তেল কোম্পানীসমূহে চৰ্ত নমনালৈকে আলফা স্বাধীনে মুকলাই নিদিয়ে তৈলখাদৰ এই বিষয়া দুগৰাকীক অইলৰ যি দুগৰাকী আপোনাৰ বিষয়া নিখোজ হৈ আছে কোৱা হৈছে আলফা স্বাধীনৰ হাতত তেওঁলোক অপহৃত হ'ল এই গোটেই বিষয়টো কেনে ধৰণৰ প্ৰচাৰ চলি আছে তেওঁলোকক মুকলি কৰি দিয়া হৈছে বুলি বিভিন্ন সময়ত ওলাইছে যোৱাকালিৰ পৰা আচলতে ঘটনাটো কেনে ধৰণৰ এই গোটেই কথাটো একেবাৰে সত্য নহয় আচল কথাটো হৈছে দুজন বিষয়া আমাৰ জিম্মাতে আছে 20 কোটি টকা ডিমাণ্ড কৰা হৈছে আচলতে ঘটনাটো কেনে ধৰণৰ ৰাইজ বিভ্ৰান্ত আছে এইটোতো ৰাইজ বিভ্ৰান্ত হোৱাৰ কোনো প্ৰয়োজনে নাই এই আচল কথাটো যদি আহোঁ সিহঁতে বছৰ বছৰ ধৰি আমাৰ অসমৰ লগতে গোটেই আমাৰ ওড়িশা অঞ্চলত অসমতে 4টা অঞ্চলত সিহঁতে তেল খনন কৰি আছে আৰু প্ৰতিটো সময়ত তাৰে এতিয়া কিছু উৎপাদন হৈছে কেইবাটা এটা সিহঁতৰ লগত বহুত দিনৰ পৰা উৎপাদন চলাই আছে কোটি ডলাৰ সিহঁতে আমাৰ ইয়াৰ পৰা লৈ গৈছে আৰু এই কথাটো আমি বহুত দিনৰ পৰা হেৰি কৰি আছো তাৰমানে লক্ষ্য কৰি আছো আৰু এইকাৰণে আমি সিহঁতক বহুত কিছু আমি আমাৰ দাবী দেৱা আছিলে এইটো মনা নাই আৰু নমনাৰ কাৰণে আমি এইটো কৰিবলৈ বাধ্য হৈছো আৰু এই কথাটো 40 কোটি 50 কোটি আহিবই নোৱাৰে আমি যিধৰণে এইবিলাক কথা পালে আমি যিধৰণে যিবিলাক বিষয় মানে মানি চলিবলৈ পাওঁ সেইমতে চলিব লাগিব যদি নচলে সিহঁতে কালি টোপোলা পানী যাব লাগিব আজি নহ'লেও কালি নহ'লেও সিহঁতক আমি যিভাৱে সিহঁতক হাৰাশাস্তি কৰিয়ে থাকিম সিহঁতে শান্তি থাকিব নোৱাৰিব যদি কেনেবাকৈ এতিয়ালৈকেতো চব ঠিকে আছে কেনেবাকৈ এনেকুৱা যদি ভাৰতীয় সৈন্য আমাৰ সৈনিকৰ পিছত লগাই দিয়ে তেতিয়াহ'লে কিন্তু পৰিণতি বিষম হ'ব আৰু ইয়াৰে সৈতে সামৰিছো আজিৰ অপৰাধনামা নমস্কাৰ এইটো সপ্তাহৰ দাদাৰ পছন্দ মজন্তা শুজ
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম